Hello dear student, welcome back again. So এতিয়া আমি ক্লাস 9 ৰ অনুশীলনী 10.2 কোৱেশ্চন 1 আৰু 2 আমি এটো ভিডিঅ'ত সমাধান কৰিম। একেবাৰে সিম্পল হৈ আছে। কি কৈছে? মনত পেলোৱা যে দুটা সৰ্বসমুহ বৃত্ত দুটা সৰ্বসমুহ হলে আমাৰ কি ব্যাসাৰ্ধ একে হ'ব। যদি হিয়তৰ ব্যাসাৰ্ধ একে হয় এটো একে হ'বই কিয় সৰ্বসমুহ হৈ আছে। প্ৰমাণ কৰা যে সৰ্বসমুহ বৃত্তৰ সমান যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। দুটা বৃত্ত ল'ব লাগিব। এই বৃত্ত দুটা সৰ্বসমুহ হ'ব আৰু দুটা সমান যে দিয়া আছে আৰু কেন্দ্ৰত যেটো কোণ হ'ব হেতু আমি সৰ্বসমুহ কোণ আমি লিখিব লাগে। এটো কম্পাসৰ সহায়ত ব্যাসাৰ্ধৰ সালসলনি নকৰাকৈ মানে ডিসটেন্স সালসলনি নকৰাকৈ আমি কি কৰিব লাগিব দুটা বৃত্ত আঁকিব লাগিব। সো এতিয়া এটা মই বৃত্ত ড্ৰ কৰিম। এটো পেন লৈছো যাতে অলপ জিলিকি থাকে। যদি কাট পেন্সিল লৈ দেখা নাপায় মানে স্পষ্টভাৱে দেখা নাপায় তোমালোকে কাট পেন্সিল দি কৰিবা। ওকে, এটো এটা ব্যাসাৰ্ধযুক্ত বৃত্ত আৰু সেম ব্যাসাৰ্ধযুক্ত এটা বৃত্ত লম। ওকে, এইটো এটা হল। এতিয়া এই দুটাক আমি নেম দিম। এইটো সাপোজ ও কেন্দ্ৰযুক্ত এটা বৃত্ত, এইটো হ'ব ও ড্যাশ বুলি ধৰিলো। বেলেগ বেলেগও দিব পাৰা যেটো নিজৰ ইচ্ছা। তাৰ পিছত কি হৈছে সমান যেটো সমান ল'ব লাগিব। এতিয়া স্কেলৰ সহায় ল'ব লাগিব। এতে যদি মই 3 cm লওঁ তাতে আমি 3 cm ল'ম। সমান যে কেন্দ্ৰত কি কৰিব সমান কোণ উৎপন্ন কৰিব। এইটো আমি প্ৰুফ কৰিব লাগে। এইটো সমান যে 3 cm, এটো মই কি লম 3 cm লম। এতে আমাৰ 3 cm। ওকে, তাৰ পিছত এই কেন্দ্ৰৰ পৰা এইটো সাপোজ মই এ বি দিলো, এ বি যে এইটো হল আমাৰ সি ডি যে। ওকে, তাৰ পিছত এইটো সংযোগ কৰি দিম কেন্দ্ৰৰ পৰা। এইটো সংযোগ কৰিলো। এইটো আমি কালাৰিং পেন লৈছো মানে অলপ দেখা পোৱাকৈ যাতে দেখা পোৱা যায়। তোমালোকে কাট পেন্সিল দি কৰিবা, নো প্ৰবলেম। ওকে ওকে, তাৰ পিছত এইটো আমি সংযোগ কৰি দিম। দেন এইটো। ওকে, এই দুটা সমান যে কেন্দ্ৰত কোণ উৎপন্ন কৰিছে এইটো আমি প্ৰুফ কৰিব লাগে। এংগেল এ ও বি ইজ ইকুৱেল টু এংগেল চি ও ডি। এইটো আমি প্ৰুফ কৰিব লাগে। কিয় সমান সমান যে সৰ্বসমুহ বৃত্তৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এইটো আমি প্ৰুফ কৰিব লাগে। ওকে, সো প্ৰথমত আমাৰ গিভেন দিয়া আছে আমাৰ কি এইটো কলা পেনে দি লিখো। প্ৰথমে আমি লিখিব লাগিব সমাধান দিয়া আছে। আমাৰ দিয়া কি আছে এইটো দিয়া আছে দুটা সৰ্বসমুহ বৃত্ত একে ব্যাসাৰ্ধ। ওকে, দিয়া আছে ও আৰু ও ড্যাশ কেন্দ্র যুক্ত সর্বসমুহ ব্যাসার্ধ। সর্বসমুহ বৃত্ত। ওকে, যেতিয়া সর্বসমুহ বৃত্ত হ'ব তেতিয়া ব্যাসার্ধ কি ব্ৰেকেটত আমি লেখাব পাৰি ব্যাসার্ধ সেম হ'ব। ব্যাসার্ধ একে, এইটো আমি ব্ৰেকেটত লিখিব পাৰি। এতিয়া আৰু AB ইকুৱেল টু CD এই দুটা যে সমান তে প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিব লাগে যে কোণ AO B is equal to কোণ CO dash D মানে এইটো কোণ প্ৰমাণ। ওকে, এতিয়া আমি ডাইৰেক্ট প্ৰমাণত যাম। প্ৰমাণ এতিয়া আমি ত্ৰিভুজ মানে এইটো লম আৰু এইটো লম। ওকে, সো ত্ৰিভুজ AOB আৰু ত্রিভুজ CO dash D CO dash D পৰা। ওকে, এই দুটা ত্রিভুজ আমি সৰ্বসমুহ দেখাব লাগে। ওকে, সো প্ৰথম যেটো কন্ডিশন হ'ব AO ইকুৱেল টু CO dash কিয় একে ব্যাসাৰ্ধ। তাৰ পিছত যেটো কন্ডিশন হ'ব BO is equal to DO dash এই দুটা মিলি কিম যে সৰ্বসমুহ মানে ব্যাসার্ধ একে মানে সর্বসমুহ বৃত্ত।
সৰ্বভৌম বৃত্তৰ কি লিখিম ব্যাসাৰ্ধ সৰ্বভৌম বৃত্তৰ ব্যাসাৰ্ধ একে তাৰ পিছত AB ইকুৱেল টু CD এটো কি দিয়া আছে ওকে এতিকে তিনিটা কন্ডিশন স্যাটিসফাই হল তেতিয়া ত্ৰিভুজ দুটা আমি কি কৰিব পাৰিম সৰ্বভৌম ত্ৰিভুজ কে ত্রিভুজ এ ও বি সর্বভৌম ত্রিভুজ সি ও ড্যাশ ডি এটু বাই বাহু 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 বা রুল হিসাবত হল ওকে এনেকুৱা হলে আমি কি লিখিব পাৰিম সৰ্বভৌম ত্ৰিভুজৰ অনুৰূপ কোণবোৰো সমান সো এতিকে আমি লিখিব পাৰি এ ও বি ইজ ইকুৱেল টু এংগেল সি ও ড্যাশ ডি এটু বাই সি পি সি টি এইটো সৰ্বভৌম ত্ৰিভুজৰ অনুৰূপ কোণ অনুৰূপ বাহু সব সমান হেতু বাই সি বি সি টি বুলি শৰ্ট ফৰ্মত লিখা হয় এটো আমাৰ প্রুফ কৰা হৈ গেল এটো প্রুফ বস্তুটো ইজি আছে দুটা সৰ্বভৌম বৃত্ত আঁকিলো এটা হল ও এটা হল ও ড্যাশ কেন্দ্ৰযুক্ত তাৰ পিছত এবি আৰু সিডি সমান জে লৈছো এই এবি আৰু সিডি আমাৰ কি কৰিল কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিল এটো আমি প্রুফ প্ৰথমে এই দুটা ত্ৰিভুজ লৈ আমি সৰ্বভৌম দেখালে আমাৰ প্ৰবলেমটো সলভ এতিয়া কোৱেশ্চন নাম্বাৰ 2 আমি কোৱেশ্চন 2 কি কৈছে প্ৰমাণ কৰা যে যদি সৰ্বভৌম বৃত্তই জে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জে বৰ সমান এতিয়া উল্টাটো কৈছে আগতটোত কৈছিল সমান জে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এতিয়া সমান কোণ উৎপন্ন কৰিলে আমি কি কৈছে মানে জে বৰ সমান এতিয়া সেম একে ধৰণৰ দুটা বৃত্ত আমাৰ ল'ব লাগিব সো এই দুটা বৃত্ত লৈছো এইটো মই পেন লৈছো বাৰে বাৰে কৈছো যাতে দেখা পোৱাকে ওকে সো সেইকাৰণে পেন লৈছো তোমালোকে কাট পেন্সিল দি ড্ৰ কৰিবা এইটো বৃত্তৰ ব্যাসাৰ্ধটো হালহলনি নকৰাকৈ দুটা বৃত্ত লৈছো ওকে এটা যদি মই ও কেন্দ্ৰযুক্ত আৰু এটা হ'ব ও ড্যাশ কেন্দ্ৰযুক্ত ওকে আৰু কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এতিয়া সমান কোণ উৎপন্ন এইটো আমাৰ দিয়া আছে এতিয়া কোণমান যন্ত্ৰৰ সহায়তে তোমালোক ল'ব পাৰা কোণমান যন্ত্ৰই ল'ম যেহেতু আমাৰ সমান কোণ উৎপন্ন কৰে সেই কাৰণে আমি ল'ব লাগিব ওকে সো মই তুমি যেনে ইচ্ছা তেনেকে ল'ব পাৰিবা ওকে সো কিমান ডিগ্ৰী ল'বা এটো নিজৰ ওপৰত ডিপেন্ড কৰিব সাপোজ 0 1 2 40 50 70 80 ডিগ্ৰী লৈ লৈছো সো এতে এটা হ'ব ইখিনিলৈ এটা হ'ব সমান কোণ হৈছে 80 ডিগ্ৰী ওকে সো ইফালেও আমি 80 ডিগ্ৰী হোৱাকে ল'ব লাগিব ইফালে ল অলপ নহলে অলপ কিবা হেই হৈ যাব 0 দেন 80 এইকেইটা আমি সংযোগ কৰি দিম ওকে সো এইকেইটা সংযোগ কৰিলে আমি এনেকে পাম এই কোণটো সমান লৈছো কিয় আমাৰ কোৱেশ্চনত গিভেন আছে এতে হ'ব জইন ওকে ওকে আৰু এইটো হ'ব এনেকে তাৰ পিছত এইটো এনেকে আৰু এইটো এনেকে এইটো মই তোমালোকে যিকোনো সৰি বাহিৰত গল এইটো এইখিনি নালাগে বাহিৰখিনি নালাগে এই যিটো জে হল এই জে আমি প্ৰুফ কৰিব লাগে সমান আৰু এতিয়া এটা জে হৈছে জে সমান এইটো আৰু এইটো সমান বুলি দি আছে আমি জেটো সমান এইটো আমি এ বি জে ধৰিম এইটো চি এইটো ডি জে ধৰিম এইটো টু প্ৰুফ এ বি ইজ ইকুৱেল টু চি ডি আগৰ দৰে একে দুটা বৃত্ত আছে এটা হল ও এটা হল ও ড্যাশ কেন্দ্ৰ এতিয়া মই লিখিম সেকেন্ডৰ সলিউশন এতে কি দিয়া আছে ও আৰু ও ড্যাশ কেন্দ্ৰযুক্ত সৰ্বভৌম বৃত্ত ব্ৰেকেটত লিখিম সমান ব্যাসাৰ্ধ ওকে লিখিলো
আৰু angle AOB is equal to angle CO dash D এটো দিয়া আছে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে AB equal to CD ওকে AB equal to CD এটো আমি প্ৰমাণ কৰিব লাগে তে প্ৰমাণত আমি দুটা ত্ৰিভুজ লৈ সৰ্বসমূহ দেখাই দিম প্ৰমাণ ত্ৰিভুজ AOB ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD ৰ পৰা এই দুটাৰ পৰা প্ৰথম কেছ যেটো হ'ব এইটো হ'ব AO is equal to CO dash second case BO equal to DO dash মানে সৰ্বসমূহ বৃত্তৰ ব্যাসাৰ্ধ সৰ্বসমূহ বৃত্তৰ ব্যাসাৰ্ধ এবাৰ বুজি পালে হল বস্তুবোৰ ইজি হ'ব ওকে সৰ্বসমূহ বৃত্তৰ ব্যাসাৰ্ধবোৰ একে আৰু থাৰ্ড যেটো আছে angle AOB is equal to angle CO dash D এটো কি দিয়া আছে যদি কেন্দ্ৰত কি কৰে সমান কোণ উৎপন্ন কৰে হেতু আমাৰ দিয়া আছে ঠিক 1 2 3 হল এতে আমি কি লিখম ত্ৰিভুজ AOB সৰ্বসমূহ ত্ৰিভুজ CO dash D by কি সাইড এঙ্গেল সাইড হিসাবে হল এনেকুৱা হলে আমি কি লিখিব পাৰি অনুৰূপ কোণবোৰ সমান AOB অনুৰূপ কি অনুৰূপ বাহুবোৰ সমান দেখাব লাগে তে প্ৰথম AO equal to C ইখিনি দেয়া আছে তেতিয়া AB equal to CD আমি লিখিব পাৰিম AB equal to CD এটো আমাৰ কি প্রুফ ওকে যেটো ত্রিভুজ দুটা সর্বসমূহ হয়ে গেছে সর্বসমূহ হয়ে গেলে অনুরূপ অংশবোৰ অনুরূপ বাহু সমান অনুরূপ কোণবোৰো সমান সো অনুরূপ বাহু এটা AB equal to CD আমি প্রুফ কৰিবলৈ এটো হল তো ফার্স্ট আৰু থার্ড লৈছো একো নাই সো এনেকৈ আমি প্রুফ কৰিব লাগে এক্সারসাইজ 10.2 কমপ্লিট হল ওকে সো নেক্সট ক্লাছত এক্সারসাইজ 10.3 আমি স্টার্ট কৰিম